ফিনটেক ইণ্ডিয়া হয় যদি আমি আপোনালোকক আজি দেখাম প্ৰিণ্ট পৰ্টেলত আমি কেনেকৈ লগ ইন কৰিম, কি ছাৰ্ভিচ আপোনালোকক এই পৰ্টেলত পাই যাব, আপোনালোকে ছাৰ্ভিচটো আমি গোটেইখিনি আপোনালোকক বুজাই দেখাই দিম। ঠিক আছে, এতিয়া লগ ইন কৰাৰ লগে লগে এটা OTP আপোনাক দিব লাগিব। এতিয়া ভেৰিফাই কৰিব লাগিব। এতিয়া ডেস্কবৰ্ডটো খোল খালে এতিয়া আপোনালোকে কি ছাৰ্ভিচ ইয়াতে পাব প্ৰিণ্ট পৰ্টেলত। আধাৰ ছাৰ্ভিচ পাব, পান কাৰ্ড যিটো হেৰালে আধাৰ দি ফাইন কৰিব সেইটো পাব, আৰু RCDL এইটো ফাইন কৰিব পাৰিব, ডাউনলোড কৰিব পাৰিব, ৰেচন কাৰ্ড ডাউনলোড কৰিব পাৰিব, ভোটাৰ ID কাৰ্ড ডাউনলোড কৰিব পাৰিব। গোটেই যিমানকেইটা ছাৰ্ভিচ আছে আপোনালোকে গোটেই ছাৰ্ভিচখন পাব। ঠিক আছে, আধাৰ ছাৰ্ভিচত কি আছে ইয়াতে চাওঁ অলপ। আধাৰ ছাৰ্ভিচত আধাৰ লিংক, মোবাইল নাম্বাৰ ভেৰিফাই, পিনক'ড, RTPS PDF ডাউনলোড কৰিব পাৰিব। ঠিক আছে, মাৰ্কছ পাম। এতিয়া ছাৰ্ভিচটো আপোনালোকক আমি দেখাই আছোঁ। ছাৰ্ভিচটো এতিয়া ধৰক আপোনালোকে পান কাৰ্ড হেৰাই গৈছে। এতিয়া আপোনালোকে কেনেকৈ ওলাব? পান কাৰ্ড ফাইনটোত যাব, ফাইনটোত গৈ হেনে আধাৰ নাম্বাৰ খালি মাৰিব আপোনালোকে। আধাৰ নাম্বাৰ মাৰাৰ পিছত ইয়াতে পান নাম্বাৰটো ওলাই আহিব। ঠিক আছে, এইটো হ'ল পান কাৰ্ডৰ ছাৰ্ভিচ। তাৰমানে প্ৰিণ্ট পৰ্টেল যিকোনো ভোটাৰ ID কাৰ্ড আপোনালোকে প্ৰিণ্ট কৰিব পাৰিব। আপোনালোকে আধাৰ ছাৰ্ভিচটো আমি দেখাই আছোঁ। আধাৰত আপোনালোকে কি ছাৰ্ভিচ পাব। ফিংগাৰ দি আধাৰ কাৰ্ড নাম্বাৰ হেৰাইছে বা মোবাইল নাম্বাৰ হেৰাইছে, মোবাইল নাম্বাৰ নাই, আপোনালোকে ফিংগাৰ দি আপোনালোকে আধাৰ নাম্বাৰটো ওলাব পাৰিব। ঠিক আছে, তাৰপিছত আপোনালোকে শ্ৰম কাৰ্ড ইয়াতে কৰিব পাৰিব। তো OTP দি আধাৰ নাম্বাৰ ওলাব পাৰিব যদি মোবাইল নাম্বাৰ থাকে। ফিংগাৰ দি বেষ্ট। ঠিক আছে, খালি আপোনালোকে চাওক ইয়াতে আধাৰ নাম্বাৰ মাৰিব লাগিব, তাৰপিছত ফিংগাৰ দি ওলাই যাব। ঠিক আছে, তো তাৰপিছত দি আছো ইয়াতে LL এক্সাম দিব পাৰিব। RC PDF আপুনি ওলাব পাৰিব। ঠিক আছে, DL2 PDF ওলাব পাৰিব। এইকেইটা সুবিধা আছে, আপোনালোকে এইখন পৰ্টেল লৈ আপোনালোকে কাম কৰিব পাৰিব। কাৰোবাৰ যদি এডমিন পেনেল লাগে, এইখন পৰ্টেলৰ ছুপাৰ ডিষ্ট্ৰিবিউটাৰ আৰু এডমিন পৰ্টেল নিজৰে ৱেবছাইটটো লাগে, API-টো লাগে, মোৰ লগত কণ্টেক্ট কৰি নিচে নাম্বাৰ থাকিব, সেইটো নাম্বাৰত কণ্টেক্ট কৰি আপোনালোকে এইখন পৰ্টেল ল'ব পাৰে। আজিৰ ভিডিঅ' ইমানেই। থেংক ইউ ছ' মাচ।